দুটা দিন উকলি যোৱাৰ পিছতো এনেদৰে মূল পথৰ পৰা কিছু ভিতৰৰ ঠাইত এনেদৰে পেলাই থৈ গৈছে জাবৰ জোঁথৰসমূহ গুৱাহাটী পৌৰ নিগমৰ যিসকল ঠিকাদাৰ আছে ঠিকাদাৰসকলে কাৰ আশীৰ্বাদৰ বাবে এনেদৰে তেওঁলোকে মন্ত্ৰী বা বিধায়কে হওক বা জিলা উপায়ুক্তৰ কথা নুশুনে তাৰ ফলত এনেদৰে পেলাই থৈ গৈছে বিভিন্ন জাবৰ জোঁথৰে আমি দৃশ্য দেখুৱাইছোঁ হয় নিশ্চিতভাৱে কিমান কম কিমান দেখুৱাম গুৱাহাটী পৌৰ নিগমক একাংশ ঠিকাদাৰে নামানে মন্ত্ৰী বা ডিচিৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত একাংশ গুৱাহাটী পৌৰ নিগমৰ যে ঠিকাদাৰ আছে ঠিকাদাৰসমূহে নলা নিষ্কাশন ঠিকেই কৰিছে কিন্তু নলা নিষ্কাশন কৰি তেওঁলোকে যি জাবৰ বা জোঁথৰ আছে সেই জাবৰ জোঁথৰসমূহ পেলাই থৈ যায় পৰ্বতসমূহত এয়া আমি দৃশ্য দেখুৱাইছোঁ 48 ঘণ্টা উকলি গ'ল 48 ঘণ্টা উকলি যোৱাৰ পিছতো এনেদৰে পৰি আছে এই জাবৰ জোঁথৰসমূহ যাৰ ফলত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে বিভিন্ন সময়ত যান জঁটৰ সৃষ্টি হয় তাৰ পিছতো কিন্তু আজি পৰ্যন্ত অৰ্থাৎ দুটা দিন উকলি যোৱাৰ পিছতো এনেদৰে মূল পথৰ পৰা কিছু ভিতৰৰ ঠাইত এনেদৰে পেলাই থৈ গৈছে জাবৰ জোঁথৰসমূহ গুৱাহাটী পৌৰ নিগমৰ যিসকল ঠিকাদাৰ আছে ঠিকাদাৰসকলে কাৰ আশীৰ্বাদৰ বাবে এনেদৰে তেওঁলোকে মন্ত্ৰী বা বিধায়কে হওক বা জিলা উপায়ুক্তৰ কথা নুশুনে তাৰ ফলত এনেদৰে পেলাই থৈ গৈছে বিভিন্ন জাবৰ জোঁথৰে আমি দৃশ্য দেখুৱাইছোঁ জুৰোডৰ বিষ্ণুজ্যোতি যি পথ আছে উপপথ আছে উপপথৰ সম্পূৰ্ণ নলাটো তেওঁলোকে চফা ঠিকে কৰিছে কিন্তু চফা কৰি যিবোৰ জাবৰ জোঁথৰ এই জাবৰ জোঁথৰ পেলাই থৈ গৈছে ইয়াৰ ফলত এই অঞ্চলৰ বিভিন্নগৰাকী লোকে ইতিমধ্যে বিভিন্ন সময়ত তেওঁলোকে জনাইছে তাৰ পিছতো কিন্তু কোনো ধৰণৰ পৰিষ্কাৰ কৰা নাই আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম এই পথেৰে যিসকল লোক অহা যোৱা কৰিছে তেওঁলোকে মুখত কাপোৰ লৈ বা তেওঁলোকে নাকত ধৰি অহা যোৱা কৰিব লগা হৈছে কাৰণ এইকাৰণে যে অতি দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ নলাসমূহ তেওঁলোকে চফা কৰি পথত যিহেতু পেলাই থৈ গৈছে তাৰ ফলত এনেদৰে দুৰ্গন্ধময় সৃষ্টি হৈছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে কিছুমাহ পূৰ্বে নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰিছে যে নলা নিষ্কাশন কৰি মাত্ৰ 2 ঘণ্টাৰ ভিতৰত সেই জাবৰ জোঁথৰবোৰ এই স্থানৰ পৰা লৈ যাব লাগিব কিন্তু 48 ঘণ্টা উকলি গ'ল ইয়াৰ পিছতো কিন্তু আজি পৰ্যন্ত চফা কৰা নাই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ মই কিমান দিন ধৰি এনেদৰে জাবৰ জোঁথৰবোৰ পৰি আছে এইখিনি 2 দিন হৈছে উঠোৱাটো 2 দিন হ'ল জিএমচিৰ মানুহে নিয়া নাই জিএমচি অহা দেখা নাই কেনেধৰণৰ গোন্ধ পৰীক্ষা পাৰে গোন্ধটো ওলাবই নালাটো ওচৰতে আছে আমি দোকানদাৰী কৰোঁ ইয়াতে কিন্তু খালী কৰা আজি 2 দিন হৈ গ'ল কিন্তু এতিয়ালৈ নিব অহা নাই এই যিবোৰ দেখা পোৱা গৈছে যিবোৰ মাখি হওক বিভিন্ন ধৰণৰ কীট পতংগ কিন্তু উৰি থকা দেখা পোৱা গৈছে অঁ হয় পোক পতংগটো থাকেই লেতেৰাৰ লগতে সেই বস্তুটো লৈ গ'লে ভাল হয় সোনকালে পাব্লিকৰো গাড়ী চাড়ী যাম লাগে এতিয়া সোনকালে গোন্ধ ওলাই আছে এতিয়া সোনকালে যদি লৈ যায় তেখেতসকলৰ অনুৰোধ যাতে সোনকালে লৈ যায় বস্তুটো যাম জঁট অলপ কম হ'ব নিশ্চিতভাৱে ইতিমধ্যে তেখেতে উল্লেখ কৰিছে এই যে জাবৰ জোঁথৰবোৰ পেলাই থৈছে এই পেলাই থৈ যোৱাৰ ফলত কিন্তু যান জঁটৰ সৃষ্টি হৈছে এই স্থানৰ পৰা অতিমাত্ৰা দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি ইয়াৰ পিছতো কি গুৱাহাটী পৌৰ নিগমৰ কথা নুশুনে একাংশ ঠিকাদাৰ যাৰ ফলত 48 ঘণ্টা ধৰি এনেদৰে পৰি আছে জাবৰ জোঁথৰসমূহ ইতিমধ্যে যিহেতু তেওঁলোকে চাফা কৰি পুনৰ তেওঁলোকে এই ঠিকাদাৰ যে জাবৰ জোঁথৰ নলাত পৰিব পাৰে কিন্তু কোনো ধৰণৰ ভূক্ষেপ নাই এই ঠিকাদাৰসমূহ ইয়াৰ লগতে আমি ক'ব বিচাৰিছোঁ অসম লাইভৰ তৰফৰ পৰা যিহেতু গুৱাহাটী পৌৰ নিগমৰ যিগৰাকী মৃগেন শৰণীয়া ডাঙৰীয়া আছে তেখেতক আমি এই দেখুৱাই দিছোঁ যে ঠিকাদাৰসমূহে এনেধৰণৰ কামসমূহ কৰে তেওঁলোকক নিৰ্দেশ দিয়াৰ পিছতো এনেদৰে পেলাই থৈ গৈছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এই পথেৰে আপোনালোকে অহা যোৱা কৰে এই যে জাবৰ জোঁথৰ পেলাই থৈছে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে অসুবিধাটো সন্মুখীন বহুতেই হৈছে এইবিলাক প্লাষ্টিকবিলাকৰ কাৰণে হৈছে প্লাষ্টিকবিলাক ইয়াতে নালাত পেলাই থৈ ওলাই এতিয়া নালা চাফ কৰিছে কেতিয়া লৈ যাব এইবিলাক লেতেৰাবিলাক ক'বই নোৱাৰোঁ পেলাই থৈ গৈছে নিশ্চিতভাৱে ইতিমধ্যে উল্লেখ কৰিছে যে 48 ঘণ্টা উকলি গ'ল তাৰ পিছতো কিন্তু এনেদৰে পেলাই থৈ যোৱা যিবোৰ জাবৰ জোঁথৰ এই জাবৰ জোঁথৰ পেলাই থৈ গৈছে কিন্তু আজি পৰ্যন্ত গুৱাহাটী পৌৰ নিগমৰ যিসকল ঠিকাদাৰ আছে বা যিসকল কৰ্মকৰ্তা আছে কৰ্মকৰ্তাই কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাই যাৰ ফলত এনেদৰে এই পথেৰে অহা যোৱা কৰা প্ৰতিগৰাকী লোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে ইয়াৰ ভিতৰত যিহেতু যান জঁটৰ সৃষ্টি হৈছে দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি হৈছে এই গোন্ধৰ পৰা হয়তো বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ হোৱাৰ ইতিমধ্যে তেওঁলোকে যিসকল লোক আছে এই লোকসকলে চিন্তিত কৰিছে আমি ব্যৱসায়ীসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কিয়নো বিভিন্ন সময়ত যিহেতু ব্যৱসায়ীসকলে এই দুৰ্গন্ধময়ৰ মাজেৰে তেওঁলোকে ব্যৱসায় চলি থাকিব লগা হৈছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আজি 48 ঘণ্টা উকলি গ'ল এই যে নলা চাফা কৰিছে ঠিকেই কিন্তু জাবৰ জোঁথৰসমূহ কিন্তু পদত পেলাই থৈ গৈছে জিএমচিৰ মানুহক ক'লেও তাৰমানে জিএমচি মানুহ একো হেৰি নকৰে কয় কি আপোনালোকে চাফা কৰিছে আপোনালোকে কাষাৰ কৰি দিয়ক এইটো জিএমচিক আগতেও কোৱা হৈছে আমাৰ ফালৰ পৰা জিএমচি নানেই ঝাৰু মাৰিব আলি কয় ইমান জাবৰ ইমান হেৰি জাবৰটো হ'বই কিবা চিপছ পেকেট খালেও পেকেটটো ছাইডত থ'ব এইটো জিএমচিৰ আণ্ডাৰ জিএমচিটো মানুহবিলাক এনেই ৰাখি থোৱা নাই না
সেইটো সিহঁতক এইটোৰ কাৰণে দৰমহা দিছে জাবৰ জোঁথৰ পেলাবৰ কাৰণে এনে কেতিয়াও নিনিয়ে। এই যে যিবোৰ লেতেৰাবোৰ পেলাই থৈছে বিভিন্ন ধৰণৰ দুৰ্গন্ধৰ সৃষ্টি হৈছে। এইটো আমাৰ মালিকে কমপ্লেইন কেতিয়াবাটোতে দি দিছে, আজি 3 দিন আগতে দিছে। সিহঁতে কৈছে নিয়া নাই, নিমকে কথা পাতি আছে, নিয়া নাই। কিন্তু নিশ্চিতভাৱে ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকৰ বিভিন্নগৰাকী ইতিমধ্যে যোগাযোগ কৰিছে, তাৰ পিছতো কিন্তু আজি পৰ্যন্ত এই যে জাবৰ জোঁথৰ হওক বা যিবোৰ মাটি হওক বা লেতেৰা যিবোৰ সামগ্ৰী আছে সামগ্ৰীসমূহ কিন্তু এনেদৰে পেলাই থৈ গৈছে। ইয়াৰ পিছতো কিন্তু গুৱাহাটী পৌৰ নিগমৰ যিসকল কৰ্মকৰ্তা আছে বা যিবোৰ কৰ্মচাৰী আছে কৰ্মচাৰীকে কোনো ধৰণৰ ভূক্ষেপ দিয়া নাই, যাৰ ফলত এনেদৰে পদক্ষেপ পৰি আছে। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে গুৱাহাটী পৌৰ নিগমৰ এটাৰ পিছত আন এটা যি ফপলা স্বৰূপ, এই ফপলা স্বৰূপ ইতিমধ্যে অসম লাইফে তেওঁলোকক দেখুৱাই দি গৈছে। ইয়াৰ পিছতো কিন্তু তেওঁলোকৰ কোনো ধৰণৰ কাণ্ডজ্ঞান নাই বা কোনো ধৰণৰ গুৰুত্ব নাই। একাংশ ঠিকাদাৰ কৰ্মচাৰী নিজৰ ময় মতেৰে তেওঁলোকে কাম কৰি গৈছে।